নিশা কলিয়াবৰৰ ডিজু বস্তিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দুগৰাকী মহিলাৰ বিৰুদ্ধে অসামাজিক কাৰ্যকলাপৰ লগত জড়িত থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। ঘটনাক কেন্দ্ৰ কৰি স্থানীয় মহিলাই ঘৰ ঘেৰাও কৰিলে দণ্ডমুক্ত। মিছা আৰ্মি কেম্পত অস্থায়ীভাৱে কৰ্মৰত অন্য এগৰাকী মহিলাৰ সৈতে অসামাজিক কাৰ্যকলাপৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে আন এগৰাকী মহিলাৰ বিৰুদ্ধে। ইতিমধ্যে বহুকেইটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাক লৈ লজ্জিত হৈ পৰিছে কলিয়াবৰৰ ডিজু বস্তিৰ মহিলাসকল। আমি যেতিয়া কামত গৈছো আমাক ফৌজিবিলাকে তাত সুধি আছে বাইদেউৰ কথা, ভাড়া ৰুমতো আহি সুধি আছে। আৰু তেখেতে কৈছে বোলে নাই বোলে আমি ফুৰিব গৈছো। কিহৰ কাৰণে ইমান মিছা কথা কৈছে আপুনি? আৰু তাত যেতিয়া ভিডিঅ' বিলাক দেখাই আছে আপুনি এনেকে আছে এনেকে আছে, কিয় হব? আপুনি ভুলে নাই কৰা, চুৰে নাই কৰা, আপুনি অকণ থাকক, আলহী খাব আহিছো, কিয় ভৰ্তি হব? আৰু আজি আমি ওলাই আহোতে আপুনিতো দুৱাৰটো খুলি ওলাই আহিব লাগিব। নাই দেনে আপুনিতো দুৱাৰটো লগোৱাৰ কাৰণেহে আজি এইবিলাক এই ঘটনা ঘটিলে। আপুনি মিছা কথা কিয় কৈ আছে? আপুনি মান্তি হওক, আপুনি স্বীকাৰ কৰক, মোৰ ভুল হ'ল বুলি। আপুনি স্বীকাৰ কৰা নাই কিয়? কিমান ভিডিঅ' কেইটা চাই পেলাই আৰু আইছো বুলি কোৱা মানুহ এজনী আছে, আৰু জয়া দাস, এই দুইজনীয়ে ইয়াতো তেনেকা ভাড়া ৰুমত তেনেকা অলপ চলিয়ে থাকে। কিহৰ কাৰণে? তেখেতে দুৱাৰটো লগাই দিছে। আমি আহিছো সুধিবলৈ, সোধ-পোছ কৰিবলৈ, তেখেতে দুৱাৰটো লগাই দিছে আৰু দুৱাৰটো নুখুলে। লৰাইকে আহি এইখিনি থিয় হৈ আছে। আমি কৈছো আমি কি মনে মনে থাক, আমি কৈছো যে আমি সোধ-পোছ কৰিম, কথাখিনি সঁচা নে মিছা নে, ভিডিঅ' খিনি সঁচা নে মিছা। আমাক ইমান বাহাদুৰি মাৰি মাৰি কথা কৈছে বোলে একদম তোৰ কি হৈছে কিহৰ কাৰণে আহিছ, গৈ পেলাই দুৱাৰটো লগাই সোমাই গৈছে। কোনোতো কাৰো সাহস নহব নাই কাৰো ঘৰ এনেকে ভাঙিবলৈ। আমি ইয়াত আহি আজি 1.5 ঘণ্টামান হ'ল মাতি লাষ্টত এতিয়া ওলাই আহিছে। ওলোৱাই নাই কিহৰ কাৰণে? তাত যদি ভুলে নাই, দুখে নাই, একো কৰাই নাই, কিহৰ কাৰণে দুৱাৰটো মাৰিব? আমি ভাবিছো যে এখেতক ইয়াত থাকিবলৈ নিদিওঁ। আমি এতিয়া ফৌজিবিলাক চব আমি কামত যাওঁ, আমাকতো সেইটো নজৰতে চাব না। এই মাইকী মানুহ বিলাক কামত আহে, ইয়াতে এইটো ধান্দা কৰিবলৈ আহে। ফৌজিটো ইয়াতে আছিলে, সেই এখেতে মানে তাত যেতিয়া গৈছে তেতিয়া মানে সিহঁতকো মাতিছে, তোৰো গৰম বন্ধ স্কুলত কৰি আছিলে। কোনটো এইবিলাক ৰাইজে ভাঙিছে। ডিজু বস্তি। আইনৰ সহায় লবলৈ আমি আহিছোহে, আমি কৈছো ভালেৰে কৈছো, তেখেতে দুৱাৰটো খোলা নাই। আমি জাষ্ট সুধিবলৈ আহিছো, আমি মাৰিবলৈও অহা নাই। আমিতো লজ্জিত হৈছো। আমাৰ এতিয়া তেখেতৰো চাকৰি গ'ল, তাৰ লগত যে লৈ গৈছে তাৰো গ'ল। এতিয়া আমি কৰি আছো, আমাৰো যাব। আমাক এতিয়া সুধি আছে, আমাৰ লাজ শৰম নাই নেকি? আমাৰ এখেতৰ লগত আমাৰ ইয়াত কমেও 100 মানুহ কামত যায়। একটা মানুহৰ কাৰণে আমি কিয় কথা শুনিম? এখেতে দিব আমি বেলেগখানে আছিলো, মুছলিম হয় আপুনি চিৰিত যে বহি আহিছো যে বেলেগে নামি আছে, চিৰিৰ পৰা বেগ লৈ পেলাই আপুনি ক'ত আছিলে? তেতিয়া এইটো মুছলিম ঘৰে আছিলে, ঠিক আছে। আপুনি বোলে যোৱাই নাই বোলে, আপুনি এতিয়া দুতালীয়া কথা কৈছে, আপুনি যোৱাই নাই। পিছত গৈছো